দুশো টাকা স্বাভাবিক কথা বলছো কিছুমান নীতি শিক্ষা অৱলম্বন আছে এই কথাটো একেবাৰে চাৰে কৰিবটো ইচ্ছা নহয় মই এজন অভিভাৱক হিচাপে ইয়াৰ ভুক্তভোগী হয় যেনে এতিয়া আজি আমি পৰিচয় দিব দিছোঁ চিনাকিকৰণ কৰিছোঁ আমাৰ ছাৰ বাইদেউসকলে কি কৰিছে ধুনীয়াকৈ এনেকৈ নমস্কাৰ দি কৈ কৈছে মোৰ নাম অমুক কিন্তু আমাৰ ল'ৰা ছোৱালীক সুধিলে কি কয় তোমাৰ নাম কি যেনে মোৰ নামটো দি মই কৈ আছোঁ মোৰ নাম মহম্মদ মাইনুল হক মোক যেতিয়া সুধিছোঁ তোমাৰ নাম কি মাইনুল এইটো কৈছে না এইটো নীতি শিক্ষাৰ আমাৰ অভাৱ আছে সুধিছে তুমি কোনখন স্কুলৰ পৰা আহিছা কি কৈছে জানে বিমান স্কুলৰ পৰা আহিছোঁ আগৰ কিছুমানে কৈছে তুমি কোনখন স্কুলৰ পৰা আহিছে কি কৈছে জানে এল পি স্কুলৰ পৰা আহিছে স্কুলৰ নাম কি উৰ্দুবা ডিমাল তোমালোকৰ প্ৰধান শিক্ষক মহোদয়ৰ নাম কি কলেজ মাষ্টৰ এতিয়া এইখিনি কথা যদি আমি গাৰ্জেনে উপলব্ধি নহওঁ বা আমি গাৰ্জেনে চকুকাল নিদিওঁ একেবাৰে অজলা বেঙা কলা একোৱে বুজি নোপোৱা ল'ৰা এটা বা ছোৱালী এজনী যদি আমি ঠেলি খেঁচি পঠাই দিওঁ ছাৰ বাইদেউসকলে কেনেকৈ কি কৰিব কওকচোন এইখন স্কুলত যেতিয়া আহিছে তেতিয়া বেঞ্চত উঠিব যেতিয়া এল পি স্কুলত আছিলে তেতিয়া বস্তা পাৰি বহিছে তেতিয়া সৰু আছিলে যেতিয়া এম ই স্কুল পাইছে তেতিয়া অলপ ডাঙৰ হৈছে বেঞ্চ পাইছে